কোৱেশ্চন মই দিছো এই কোৱেশ্চনটো এছএছচিৰ প্ৰিভিয়াছ ইয়াৰ্ছত আহিছিল মানে আগতে আহিছিল এতিয়া আমি কোৱেশ্চনটো চাম কোৱেশ্চনটোত কি কৈছে দি পুলিচ স্প্ৰেড টিয়াৰ গ্যাস ড্যাশ অন দি প্ৰটেষ্টাৰ্ছ যে মানে সিম্পল মিনিংটো হ'ব যে কোনোবাই প্ৰটেষ্ট কৰিবলৈ আহিছিল আৰু যিসকলে প্ৰটেষ্ট কৰিবলৈ আহিছিল তেওঁলোকৰ ওপৰত পুলিচে টিয়াৰ গ্যাসটো প্ৰয়োগ কৰিছে যে পুলিচে তেওঁলোকৰ ওপৰত টিয়াৰ গ্যাসটো প্ৰয়োগ কৰিছে এতিয়া আমি জেনাৰেলি টিভি তো দেখো বা ফিল্মতো কেতিয়াবা দেখায় বা আমি নিউজতো দেখো যেতিয়া প্ৰটেষ্টাৰে প্ৰটেষ্ট কৰি থাকে বিভিন্ন ডিমাণ্ডে প্ৰটেষ্ট কৰি থাকে আৰু পুলিচে যেতিয়া তেওঁলোকৰ ওপৰত টিয়াৰ গ্যাসটো প্ৰয়োগ কৰে বা কেতিয়াবা ৱাটাৰ স্প্ৰে কৰে তেতিয়া বাছ বিচাৰ নকৰাকৈ কৰে মানে সাপোজ প্ৰটেষ্টাৰ বিলাক আহি আছে আৰু পুলিচে নিজৰ ফালৰ পৰা তেওঁলোকৰ ওপৰত টিয়াৰ গ্যাসটো প্ৰয়োগ কৰে ইয়াতে মানে এনেকুৱা নহয় যে সেই সকলৰ গাত টিয়াৰ গ্যাসটো প্ৰয়োগ কৰিব এই ইফালে থকা খিনিৰ গাত নকৰিব তেনেকুৱা নহয় এইটো সম্পূৰ্ণ বাছ বিচাৰ নকৰাকৈ প্ৰয়োগ কৰে গতিকে ইয়াত এটা অপচন কাৰেক্ট হ'ব কিন্তু আমি যদি গোটেইকেইটা অপচন চাওঁ ইন্টেন্সিভলি মানে ইন্টেন্সিটিটো অৰ্থাৎ মানে বহুত হেভিলি বা বহুত বেছি পৰিমাণে এটা হাই ম্যাগনিটিউডত প্ৰয়োগ কৰা বুলি কয় ইন্টেন্সিভলি মিন্স এটা হাই ম্যাগনিটিউড গতিকে আমি যদি ইন্টেন্সিভলিটো ইউজ কৰো দি পুলিচ স্প্ৰেড টিয়াৰ গ্যাস ইন্টেন্সিভলি অন দি প্ৰটেষ্টাৰ্ছ যে প্ৰটেষ্ট কৰিবলৈ অহা ব্যক্তিসকলৰ ওপৰত পুলিচে এটা হেভি পৰিমাণৰ টিয়াৰ গ্যাস প্ৰয়োগ কৰিছে শুনিবলৈ অলপ ঠিকে যেন লাগে তথাপিতো আৰু আমি বেলেগ অপচনবোৰ চাম তাৰপিছত ইনডাইৰেক্টলি যে ইনডাইৰেক্টলিটো যদি ইনডাইৰেক্টলিটো আমি জানো এইটো এটা সিম্পল যে যেটো ডাইৰেক্ট নহয় আৰু যে দি পুলিচ স্প্ৰেড টিয়াৰ গ্যাস ইনডাইৰেক্টলি অন দিস প্ৰটেষ্টাৰ্ছ মানে ইনডাইৰেক্টলি ঠিক মানে এই ওয়ার্ডটো হিমান ফিট নহয় কাৰণ যেতিয়া প্ৰটেষ্টাৰ বিলাকে প্ৰটেষ্ট কৰে পুলিচে টিয়াৰ গ্যাসটো প্ৰয়োগ কৰে ইয়াত এটা ডাইৰেক্ট প্ৰয়োগ কৰে ইয়াত কোনো ইনডাইৰেক্ট বুলি কথা নাই আৰু গতিকে ইনডাইৰেক্ট অপচনটো এনেও নহয় ইন্টেন্সিভলিটো এটা ম্যাগনিটিউডত হয় কিন্তু বাকি অপচন বিলাকো যদি আমি চাও এটা আছে ইনডিফাৰেন্টলিটো এনেকুৱা ধৰণৰ যে উইদাউট বিং ডিফাৰেন্সিয়েট বা আমি এনেকৈ ক'ব পাৰো যে প্ৰটেষ্টাৰ বিলাক আহিছে প্ৰটেষ্টাৰ বিলাকৰ ওপৰত মানে বাছ বিচাৰ নকৰাকৈ টিয়াৰ গ্যাসটো প্ৰয়োগ কৰিছে এইটো আমি মিনিংৰ ক্ষেত্ৰত কিছু পৰিমাণে এইটো ক্লোজ আহে কিন্তু যেটো পারফেক্ট যেটো ওয়ার্ড ইউজ কৰা হয় সেইটো হয় ইনডিসক্ৰিমিনেটলি তো এই কাৰণে ইউজ কৰা হয় যদিও বা মিনিংৰ খাতিৰত এইটো অলপ মানে মিনিংটো আহে বা এইটো ওয়ার্ড ইউজ কৰিলে অলপ মিনিংটো আহে কিন্তু ইনডিসক্ৰিমিনেটলি তো এটা পারফেক্টলি তাৰ মানে এই ওয়ার্ডটো মানে এই সেন্টেন্সটো ইউজ হয় তাৰ কাৰণটো হৈছে ইনডিসক্ৰিমিনেটলি মিন্স মই যেটো কলো যে যেতিয়া প্ৰটেষ্টাৰ বিলাক আহে আৰু পুলিচে যেতিয়া টিয়াৰ গ্যাসটো স্প্ৰে কৰে তাত তাৰ মানে কোনো পাৰ্থক্য নাৰাখে যে তেওঁৰ গাত পৰিব স্প্ৰেটো তেওঁৰ গাত নপৰিব এক্সৰ গাত পৰিব ওয়াইৰ গাত নপৰিব এনেকুৱা নাই কোনো ধৰণৰ বাছ বিচাৰ নকৰাকৈ কোনো ধৰণৰ পাৰ্থক্য নৰখাকৈ টিয়াৰ গ্যাসটো প্ৰয়োগ কৰে যে পাৰ্থক্য নৰখা মানে ডিফাৰেন্সিয়েট নকৰা এই বস্তুটোকে ইনডিফাৰেন্টলি বুলি কোৱাতকৈ ইনডিসক্ৰিমিনেটলি বুলি ক'লে বেছি তাৰ মানে একুৰেট হয় গতিকে কারেক্ট অপশনটো হ'ব ইনডিসক্ৰিমিনেটলি আৰু আমি কৈছো এইটো এছএছচিৰ প্ৰিভিয়াছ ইয়াৰ্স কোৱেশ্চনত আহি গৈছে চাৰিটা অপচনৰ কোৱেশ্চনটোত কৈছে কি হি ওয়াজ কট ৰেড হেণ্ডেড means that তেওঁক হাতে লুটে ধৰা হৈছিল and could not charges মানে ব্ল্যাঙ্ক খানিত কৈছে যে ইয়াত কি হ'ব কোৱেশ্চনটো আছে যে হি ওয়াজ কট ৰেড হেণ্ডেড তেওঁ হাতে লুটে ধৰা হৈছিল and could not charges হয়তো তেওঁৰ ওপৰত যি চাৰ্জটো লাগিছিল এই চাৰ্জটো তেওঁ অস্বীকাৰ কৰিব পৰা নাছিল ঠিক এনেকুৱা ধৰণৰ এছামিজ মিনিংটো এতিয়া আমি যদি অপচন চাৰিটা চাও দেখাত অলপ সিমিলাৰ টাইপ অপচন যেন লাগে বা কেতিয়াবা অলপ মিনিংৰ ক্লোজনেস এটা আছে কিন্তু আমি এটা কোনটো অপচন এক্সেক্টলি ইয়াত ফিট হ'ব সেইটো আমি এটা কৈছা প্ৰথম যদি আমি যেটো অপচন একেবাৰে নহয় মানে চাৰিটা অপচন আছে তো যেটো অপচনটো হ'বই নোৱাৰে সেইটো যদি চাও সেইটো হ'ব rebuke means to scold someone or to criticize someone to scold someone or to criticize someone মানে কাৰোবাক সমালোচনা কৰা বা কাৰোবাক গালি দিয়া সেইটো হৈছে rebuke গতিকে he was caught red handed হাতে লুটে ধৰা হৈছিল and could not rebuke charges আৰু তেওঁক যেটো অভিযোগ মানে তেওঁৰ ওপৰত
তেওঁৰ এগেইনষ্টে যিটো চাৰ্জেছ অনা হৈছিল যে তেওঁ মানে দোষী হয় সেই চাৰ্জেছ খিনি তেওঁ গালি দিব পৰা নাছিল গতিকে এইটো জেনেৰেলি ফিট নহয় ইণ্ডিভিজুৱেল হলে এইটো গালি দিয়া বা ৰিভিউ কৰা অলপ খাটে কিন্তু ইয়াত চাৰ্জেছৰ ক্ষেত্ৰত ৰিভিউটো নাখাটে কিন্তু আমি তথাপিতো যদি মিনিংটো চাই লওঁ ৰিভিউকৰ মিনিংটো হ'ব টু স্কোল্ড নাইবা আমি ক'ব পাৰো টু ক্ৰিটিচাইজ টু স্কোল্ড অৰ টু ক্ৰিটিচাইজ বা ইয়াত কেতিয়াবা জেড টু ইউজ কৰি ক্ৰিটিচাইজ নেক্সট আমি যদি এইটো চাওঁ এই দুটা মিনিং এটা হৈছে ৰিফিউজ আন এটা হৈছে ৰিফিউট এতিয়া ৰিফিউজ আৰু ৰিফিউট দুটা মিনিঙে অলমষ্ট চিমিলাৰৰ নিচিনা যে দুয়োটা অলপ ফিট হোৱা যেন লাগে কাৰণ কি হি ৱাজ কট ৰেড হেণ্ডেড এণ্ড কুড নট ৰিফিউট চাৰ্জেছ তেওঁক হাতেলতে ধৰা হৈছিল আৰু তেওঁ নিজৰ চাৰ্জবোৰ তেওঁ মানে অস্বীকাৰ কৰিব পৰা নাছিল যে তেওঁ এইটো এনেকৈ ক'ব পৰা নাছিল যে তেওঁক যে ধৰা হৈছে এইটো ফলছ আৰু ৰিফিউজ মানে অস্বীকাৰ কৰা এটা এই দুটাৰ মাজত ডিফাৰেন্সটো হৈছে কি ইয়াত এটা ৱৰ্ড আছে ৰেড হেণ্ডেড মিন্স অন দি স্পট যে কাৰোবাক ক্ৰাইমটো কৰাৰ সময়ত মানে এজ ইট ইজ তেওঁক মানে ধৰা বা তেওঁক এজ ইট ইজ এৰেষ্ট কৰা বা তেওঁক মানে দেখি তেওঁৰ এগেইনষ্টে চাৰ্জটো ফ্ৰেম কৰা যে অন দা স্পট মানে ৰেড হেণ্ডেড মানে তেওঁক দেখা গৈছে তাত মানে কোনো ডিনাই কৰা চান্সেই নাই গতিকে এই ৰেড হেণ্ডেডটো দিয়াৰ কাৰণে এক্সেক্ট মানে এনসাৰটো হ'ব ৰিফিউট অৰ্থাৎ তেওঁক যেটো হাতেলুতে ধৰাই গৈছে যে ক্ৰাইমটো কৰাৰ কাৰণে গতিকে তেওঁ আর কি অস্বীকাৰ কৰিব যেটো ৰেড হেণ্ডেড ওয়ার্ডটো ইউজ কৰা হৈছে গতিকে ৰিফিউট কিন্তু ৰিফিউজটো অস্বীকাৰ কৰা এনে মিনিংৰ ক্ষেত্ৰত অলপ মানে মিনিংটো মিলে যে তেওঁ হাতেলুতে ধৰা হৈছিল আৰু তেওঁৰ মানে চাৰ্জবিলাক অস্বীকাৰ কৰিব পৰা নাছিল কিন্তু ৰেড হেণ্ডেডৰ ক্ষেত্ৰত ৰিফিউজটো সিমান ফিট নহয় যদি এনে কৈ দিলে হয় হি ওয়াজ কট ৰেড হেণ্ডেড নিদি যদি এনে কৈ দিয়ে হি ওয়াজ সাসপেক্টেড সাপোজ সেই ব্যক্তিজনক সাসপেক্ট কৰা হৈছিল সন্দেহ কৰা হৈছিল আৰু যেহেতু কোনোবা এজন ব্যক্তিক যদি আমি সাসপেক্ট কৰো তেওঁ সেই সাসপেক্টটো অস্বীকাৰ কৰিব পাৰে যে তেওঁ সেই কামটো কৰিছিল বুলি মই সন্দেহ কৰিছো যেতিয়া তেওঁ কম তেওঁ হয়তো ডাইৰেক্টলি ৰিফিউজ কৰিব যে মই কৰা নাই বা সেইটো অস্বীকাৰ কৰিব পাৰে কিন্তু যেতিয়া হাতেলুতে ধৰা হয় তাত অস্বীকাৰ কৰাৰ কোনো চান্স নাথাকে গতিকে সেইটো হ'ব ৰিফিউজ ৰিফিউজটো আমি এনে মিনিংটো চালো আৰু এটা আছে ৰিভোকৰ মিনিংটো হৈছে কিবা এটা বস্তু কেনসেল কৰা কিন্তু মিনিংটো এনেকুৱা হ'ব টু কেনসেল সামথিং অফিচিয়ালি কিবা এটা মানে বস্তু কেনসেল কৰা কিন্তু ইন্ডিভিজুয়ালি কেনসেল কৰাৰ পৰিৱৰ্তে অফিচিয়ালি যদি কিবা এটা কেনসেল কৰা সাপোজ কিবা এটা ল পাস কৰা হল পাছত লটো ৰিভোক কৰা হল মানে লটো উঠাই লোৱা হল গতিকে তেনেকুৱা ক্ষেত্ৰত এই ৰিভোক ওয়াৰ্ডটো ইউজ হয় আৰু এই ক্ষেত্ৰত আমাৰ কাৰেক্ট অপচনটো হ'ব ৰিফিউট কোৱেশ্চনটো হৈছে only one of the boys does not done the homework given yesterday অপচনবোৰ দিয়া আছে এটা ইম্পৰ্টেন্ট কথাটো হল এই কোৱেশ্চনটো আমাৰ এসএসসিৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত আহিছে গতিকে যিবোৰ বৰ্তমান চাইছো সকলোবোৰ কোনোবা নহয় কোনোবা চনৰ মানে এক্সামত আহিছিল এতিয়া আমি কোৱেশ্চনটো বুজিম তাৰ পিছত অপচনবোৰ চাম এতিয়া এই ব্ল্যাঙ্ক খিনিত কি বহিব এতিয়া প্ৰথম কথাটো হৈছে ইয়াত এই যেটো ব্ল্যাঙ্ক চিন আছে এই ব্ল্যাঙ্কৰ ওচৰত আছে বয়স অৰ্থাৎ প্লুৰেল ব্ল্যাঙ্কৰ ওচৰত আছে বয়স যেটো প্লুৰেল আৰু কিন্তু সেন্টেন্সটোৰ আৰম্ভণিতে যেটো only one আছে only one টো কিন্তু সিঙ্গুলাৰ only one টো সিঙ্গুলাৰ আৰু ব্ল্যাঙ্কৰ ওচৰত যেটো বয়স আছে বয়সটো হৈছে প্লুৰেল কিন্তু কথাটো হৈছে কি ইয়াত বয়সটো সাবজেক্ট নহয় only one of the boys to a subject means ইয়াত যেটো সাবজেক্ট আছে সাবজেক্টটো হৈছে সিঙ্গুলাৰ আৰু সিঙ্গুলাৰ যেটো সাবজেক্ট সিঙ্গুলাৰ সাবজেক্টৰ লগত have to use নহয় প্লুৰেলৰ ক্ষেত্ৰতে have to use হ'ব কাৰণ
ওৱান আছে যিহেতু আমি এইটো মানে এইটো কুৱেশ্যনৰ কনটেক্সটত লৈছো ইয়াত যিটো সিঙ্গুলাৰ ওৱান আছে সেই সিঙ্গুলাৰ ওৱানটোৰ লগত হেভ টু ইউজ নহয় বাকি থাকিল হেজ কেন এণ্ড কুড কিন্তু আমি জানো কি যে সাবজেক্ট হেজ আৰু V3 সাবজেক্টৰ পিছত যদি হেজ হয় তাৰ পিছত V3 টো ইউজ কৰে গতিকে one of the boys subject হল সাবজেক্টৰ পিছত যদি আমি হেজ টো ইউজ কৰো সাবজেক্টৰ পিছত হেজ টো ইউজ কৰিলো তাৰ পিছত কিন্তু দিয়াটো কি আছে ডান আছে অৰ্থাৎ V3 আছে গতিকে এইটো পাৰফেক্টলি মেচ হৈছে সাবজেক্ট হেজ V3 গতিকে আমাৰ কাৰেক্ট আনসাৰটো হ'ব হেজ আমি যদি এনে এবাৰ চাইলো can and could টো যদি চাইলো যদি can টো নহয় could টো নহয় can এইটো পসিবিলিটি শো কৰে কিন্তু ইয়াত one of the boys blank হিচাপত ৰাখিলো not done the homework ইয়াত পসিবিলিটিৰ কথা কোৱা নাই ইয়াত হোমৱৰ্কটো কমপ্লিশনৰ কথা কৈছে can বহাই দিয়াৰ লগে লগে হ'ব যে হোমৱৰ্কটো হে কমপ্লিট কিবা কাৰণত নহবও পাৰে এনেকুৱা ধৰণৰ এটা মিনিং আহিব কিন্তু ইয়াত যেটো পিছৰ অংশখিনি পসিবিলিটি নহয় এটো এটা ডাইৰেক্ট কনক্লুজনক আহিছে যে হোমৱৰ্কটো এজনে কৰিব পৰা নাই can ইউজ কৰাৰ লগে লগে মানে এটা পসিবিলিটি হয় পাৰিব পাৰে নোৱাৰিবও পাৰে গতিকে can and could নহয় আৰু এনেও সাবজেক্ট হেজ V3 আছে গতিকে কাৰেক্ট অপচনটো হ'ব হেজ